পম্পী ক'ত আছিলা তুমি ইমান দিন? মই আছিলো তোমাৰ ওচৰে পাজৰে, কিন্তু তোমাৰ ওচৰলৈ অহা নাছিলো। কিয় অহা নাছিলা? মৰি মৰি বাচিছো মই। সেইবোৰ উলিয়াই নাথাকিবা আৰু মৰা কথা নুলিয়াবা। যি হ'ল চব বাদ দিয়া, তেতিয়া ভাল হ'ব। শপত খাই কোৱা আৰু কেতিয়াও মোক এৰি নাযাওঁ বুলি। কোৱা পম্পী কোৱা। আই প্ৰমিছ মই কেতিয়াও তোমাক আৰু এৰি নাযাওঁ। গাটো অকণমান ভাল পাইছানে নাই? পাইছো, অকণমান দুৰ্বল যেন লাগিছে। ৰবা, ঘৰৰ পৰা ভাত আনিব এতিয়া, মই খুৱাই দিম তোমাক। মা ভগৱান ধন্যবাদ, মই যে মোৰ ল'ৰাটোৰ পৰা মা বুলি শব্দটো আকৌ শুনিবলৈ পাম। আশাই কৰা নাছিলো। চোৱা বেটা, তোমালৈ মই কি আনিছো, তুমি ভাল পোৱা তৰমুজ কাটি আনিছো। গাটো ভাল পাইছানে অলপ? পাইছো মা। ৰুমা ক'ত গ'ল আৰু দেউতা? দেখা নাই যে। দেউতা দেশত নায়েই, তেওঁ ছিংগাপুৰ পালেগে, কিবা মিটিং আছে বোলে। ৰুমাৰ কথা লাহে লাহে ক'ম বাৰু, এতিয়া তুমি অকণমান ভাল হৈ লোৱাচোন। কি হ'ল ৰুমাৰ? ভয় কৰিবলগীয়া একো হোৱা নাই, তুমি চিন্তা কৰিব নালাগে। শুনা, মোৰ কি হৈছিলে মানে, এটা যুগ পাৰ হৈ যোৱা নিচিনা লাগিছে। বেয়া সময়খিনি পাৰ হৈ গ'ল ইমন, এতিয়া আৰু চিন্তা নকৰিবা। সোনকালে ভাল হোৱা আৰু ঘৰলৈ যাব লাগিব, আৰু তাৰপিছত তহঁত দুটা মই বিয়া পাতি দিম। মা ডক্টৰক সোধাচোন মোক কেতিয়া ঘৰলৈ যাবলৈ দিব, মইতো ভাল পালোৱেই। নাই তোমাৰ ঘৰলৈ যাব হোৱা নাই। ডক্টৰে আৰু 2-3 দিন থাকিব লাগিব বুলি কৈছে। তুমি বহুত কমজোৰ হৈ আছা, চেলাইনকেইটা শেষ হৈ লওক আৰু চেকআপ কৰিব। অ'কে দেন। চাওঁ, তৰমুজ খুৱাই দিওঁ মই। আই লাভ ইউ মা। লাভ ইউ টু বেটা। শকত হৈছোঁ বুলি ডাইটিং কৰি কৰি ভালকৈ খোৱাই হোৱা নাই। মোৰ মূৰ চুৰ ঘূৰাই গৈছেগৈ আৰু সেইকাৰণে ইয়াত ফাষ্ট ফুড অৰ্ডাৰ কৰি মই বোলো বহি লৈ খাই লওঁ ভালকৈ। ক'ত গৈছিলি? ইমানকৈ বিচাৰি আছিলোঁ তোক মই। কেলৈ বিচাৰি আছিলেনো? মই হস্পিটেল গৈছিলোঁ। কেলৈ হস্পিটেল গৈছিলি? আপোনাৰ নিচিনা ভনীয়েক ভগৱানে কাকো নিদিয়ক। ককায়েকটো হস্পিটেলত পৰি আছে, এপাক বোলে যাওঁ খবৰ নাই, এই সোপা লৈ পেলাই খাবলৈ বহিছে। চুপ, তই বেছি কথা মোক নিশিকাবি। তই আমাৰ ঘৰৰ বন্ধ কৰা ল'ৰাহে, বন্ধ কৰা ল'ৰা হিচাপত থাকিবি, মালিক বনিবলৈ চেষ্টা নকৰিবি। তোক মই বিচাৰি আছিলোঁ, বহুত কাম আছে ঘৰখনৰ, কাম বনবোৰ কৰি থাক। এনেকৈ পেলাই থ'লে আলহী এটা আহিলে লাজ নাপাম নেকি? বহুত ধন্যবাদ ভগৱান, বহুত ধন্যবাদ। এইখন ঘৰৰ যে মই বন্ধ কৰা ল'ৰা। লাজ লাগিলেহেঁতেন ক'বলৈ, মই যদি এইখন ঘৰৰে ককাই ভাই মাজত এটা হ'লোহেঁতেন। ভনীয়েকজনী হৈ পেলাই ককায়েকটা জীৱন মৰণৰ লগত যুঁজি আছে হস্পিটেলত, যাবলৈ দেখা নাই। ইমানো কি ডাঙৰ একেবাৰে হেৰি হ'ল, বৰ একেবাৰে ৰিচিডালৰ কথাত পৰি পেলাই মই নোৱাৰো কাম চাম কৰিব। মোক বাইদেউহে ৰাখিছে, আপুনি ৰখা নাই নহয়। বাইদেউ যি কয় মই সেইটোহে শুনিম। মই এতিয়া ভাত বনাই পেলাই লৈ যাওঁ ৰিমণ্ডাৰ কাৰণে। ৰহ ক'ত পলাইছ? বৰ মুখ চোকা হৈছে তোৰ, খেদাব লাগিব এইখন ঘৰৰ পৰা তোক। মই যাক এবাৰ ভাল পাম, বহুতেই ভাল পাম, বহুতেই মৰম কৰোঁ। যদি বেয়া পাওঁ নহয়, ঘৰৰ পৰা নাচাওঁ, নিজৰ লোকৰ নাচাওঁ, মুঠতে মই বেয়া পাওঁ। মোক কৈছে নহয় ঋষিয়ে, মোৰ লগত বহুত অন্যায় কৰিবলৈ চেষ্টা কৰি আছিলে সি। গোটেই বোলে কোম্পানীটো নিজৰ নামত অকলে লিখাই ল'বলৈ মন। দেউতাৰ মন আছিলে দুটাকে সমানে ভগাই দিম বুলি, কিন্তু সি বোলে বুদ্ধি কৰি অকল নিজৰ নামত কাগজ উলিয়াই ৰেডিয়ে হৈছিলে। ভাগ্য ভাল বাচিলোঁ, মই গম পাই গ'লোঁ কথাখিনি। পাইছে সেইকাৰণে এতিয়া হস্পিটেলত পৰি থাকিব লগা হৈছে। বৰ টেনশ্যনত পৰিছোঁ, এতিয়া কি কৰিলে ভাল হয়। মনত আইডিয়া এটা আহিছে, তাকে কৰোঁ নেকি। এতিয়া পম্পীয়ে যদি ৰিমনৰ লগত বিয়া হয়, তেতিয়াহ'লে ছোৱালীজনীটো লৈ গুচি যাব, মইতো অকলশৰীয়া হ'ম। এতিয়া মই ছোৱালীজনীকে নিজৰ ফলীয়া কৰি ল'ম। হেপী, হেপী, কি পাইছা? আইতা মাতিছিলা নেকি? এইফালে আহাচোন। আইচক্ৰীম খাবা নেকি? নেখাওঁ আইতা, মায়ে মনা কৰিছে খাবলৈ। একো নহয় খালে, মাৰে এনেই মনা কৰি থাকে। চব কথা শুনিব নালাগে দেই মাকৰ। কিন্তু কিয় আইতা? কিন্তু মানে মই এটা কথা ক'ম, একদম ধ্যান দি শুনিবা দেই। কিনো? তোমাৰ মায়ে এতিয়া মানুহ এজনৰ লগত বিয়া পাতিব। বিয়া পাতিলে সেই মানুহজনে তোমাক সদায় পিটিব, অত্যাচাৰ কৰিব, গম পাইছানে? তুমি নেযাওঁ বুলি ক'বা মাৰ লগত দেই। কিন্তু মায়ে কৈছিলে মই দেউতা এজন পাম বুলিহে। মোৰ কিমান ভাল লাগিছে, মোৰ লগৰ চবৰে দেউতা আছে, মোৰ নাই। মায়ে সেইবোৰ বুদ্ধি কৰিছে, একো দেউতা নহয়। তোমাক সেইজনে নি পেলাই পিটিব, চকলেট খাবলৈ নিদিব, আইচক্ৰীম খাবলৈ নিদিব, মাৰ দিব, খুব পিটিব। বেলেগ দণ্ডুৱা মানুহ সেইজন। এনেই কৈছা তুমি? মায়ে কৈছে বহুত ভাল বুলি। এনেই কৈছে, তোমাক হোষ্টেলত থৈ দিব, আনিবলৈও নাযায় আৰু তোমাক পাহৰি যাব। বেলেগ ভণ্টি ভাইটি এটা লৈ আহিব। কি হ'ব এতিয়া আইতা? নেতালে নহয়, মই আছো নহয়, আইতা জীয়াই আছো নহয়, আইতাৰ লগত থাকিবা আকৌ। মাৰ লগত নাযাওঁ বুলি ক'বা। কথা ক'লে বুজি নাপায় এজনী ছোৱালীয়ে। মোৰ লগত থাকিবলৈ কৈছো না মই মাক দেউতা নালাগে বুলি ক'ম। মোক দেউতা নালাগে। এইটো আইডিয়াও বেয়া নহয়, সেইটোকে কৰিবা। তুমি মাক কান্দি কাটি ক'বা দেউতা নালাগে এনেকৈ কান্দিবা দেই, নহ'লে কিন্তু বৰ ডাঙৰ কথা হ'ব। হ'ব আইতা, মোৰ বহুত ভয় লাগিছে। তোমাৰ যে সঁচাকৈ কাম নাই দেই। কি কাম নাই? দেউতাৰ পৰা থাপৰ খাই আহিলা, লাজ লগা নাই? তেনেকৈ মাথাটো গৰম নকৰিবা দেই বাবলি বিউটিফুল। যিটো থাপৰ দিলে কাণ তাল মাৰি গ'লগে, একদম এতিয়াও ফফাই আছে গালখন মোৰ। তোমাৰ
দেউতা কোম্পানী মাছ নহয় দেই, অলপ পানী মাছ নহয়। কি মাছ মাংস কৰি আছা? মই হলে একো বুজি পোৱা নাই। তোমাৰ দেউতাৰ পৰা চিধা আঙুলিয়ে ঘিউ উলিয়াব নোৱাৰা, বেকা কৰিবই লাগিব, প্লেন বি ভাবিব লাগিব। মানে বাবলি বিউটিফুল বিশেষ সূত্ৰে গম পাইছো তোমাৰ দেউতাই বোলে গোটেই পইচাখিনি উইড্ৰ কৰি পেলাই ক'ৰবাত থৈ দিছে, বেংকত এতিয়া একাউণ্টত এটকাও নাই। এতিয়া সেইখিনি ক'ত থৈছে সেইটো বিচাৰিব লাগিব আমি। মানে কি ক'ব বিচাৰিছা? আমি এতিয়া সেই লুকাই থোৱা পইচাখিনি বিচাৰিম, মানে চুৰ কৰিম। এই অপৰা, এইটো চুৰ বুলি নকয় নহয়। আমি গোটেই কেইটকা পইচা চুৰ নকৰোঁ নহয়, আধা আমাৰ ভাগৰখিনিহে ল'ম। আল্টিমেটলি চুৰেই হ'ল না, নোকোৱাকৈ লোৱা পইচা যেতিয়া চুৰেই হ'ব না। এই ক'তনো গন্তি কৰি থাকিব সদায় সদায়? আমি পাৱনিখিনি লাগিলে 2 টকা কমেই ল'ম, নিজৰখিনি লৈ বাকীখিনি থাকিব। কোনে 1 কোটি টকা সদায় সদায় হিচাপ কৰি থাকে? পগলা হ'ব লাগিব দে। মোৰ হ'লে ভয় লাগিছে দেই। আজি দেউতা আৰু সৰুমা ক'ৰবাত যাব বুলি কোৱা শুনিছোঁ। ৰাতি ওলাবা, গোটেই ৰুমটো চেকিং কৰিম। তুমি দেখোন গুগলতকৈ ফাষ্ট, চব কথা আগতীয়াকৈ গম পোৱা যে। চিআইডি মেলি ৰাখিছা নেকি, নে নিজে চিআইডিত চাকৰি পালা? আজিৰ যুগত অপৰা হ'লে নহ'ব বুজিছা। তোমাৰ নিচিনা বেলপুং মই জীৱনত দেখা নাই। মই বেলপুং নহয় নহয়, আই এম বাবলি, দ্য বেষ্ট বিউটিফুল গাৰ্ল ইন দ্য ৱৰ্ল্ড। বিউটিফুল গাৰ্ল ইন দ্য ৱৰ্ল্ড, গোটেই মুখখন মেকুৰীজনীৰ নিচিনা, চচমাই ফেঁচাটোৰ নিচিনা। কথা শুনা, বাবলি বিউটিফুল কৈ বিউটিফুল শব্দটো শুনিলে খং উঠা হৈছে আৰু মোৰ। কিবা কৈছা? নাই একো কোৱা নাই, মইনো কি ক'ম আৰু। তুমি যি কোৱা তাকে সত্য বুলি মই মানি লওঁ, সিয়াত মানি মই ফ'ল' কৰি থাকোঁ। হ'ব, ইনচাল্ট নকৰিবা দেই, খং উঠি যাব কিন্তু। নহয় সঁচাকে, তুমি যদি দিনত ৰাতি বুলি কৈ দিয়া মই ৰাতি বুলিয়ে কওঁ আৰু। ফটো আমি নকৰিবা দেই, তোমাৰ লগত আলোচনা কৰি লাভে নাই, যি কৰিম মই অকলে কৰিম। খালি পিছত ভাগ বিচাৰি নাহিবা আকৌ। গমেই পোৱা নাই, বাবুলা বেছ কম বস্তু নহয়। পইচা কি ইজিলি পোৱা জেগাত থব, য'ত আমি ভাবি শেষ কৰিম ত'ত বাবুলা বেজে ভবা আৰম্ভ কৰে। তোৰ নিচিনা অলগদ্ধ ল'ৰা মই দেখা নাই দেই। গোটেই ক্লাছটোৱে দ্য ৰেইনব' কবিতাটো মুখস্থ দিলে, তই দুখাৰী গাব পৰা নাই হেৰ'। হে, অন্ততঃ দুখাৰীটো মনত ৰাখিব লাগে। তই অন্ততঃ কবিতাটোৰ নামটো, কবিজনৰ নামটোতো ক'ব পাৰিব লাগে। এই ছাৰ, মোৰ মনত ৰৈছিলে নহয়, কিন্তু হঠাতে কালি মই পিছল খাই বাথৰুমত পৰিলোঁ, সেইকাৰণে চব পাহৰি থাকিলোঁ। কথা শুনা, তাৰ কথা শুনা। বাথৰুমত পৰিলি, কবিতা পাহৰিলি, কি ৰিলেশ্যন আছে? এই ছাৰ, মূৰটো দি পেলাই পৰিলোঁ ন, ব্ৰেইনখিনি হিলি গ'ল নহয় ভিতৰত, পাহৰি থাকিলোঁ লগাই। তাৰ দেখিছা মুখখন লাওপাত কচুপাত, কোনেও হৰাব নোৱাৰে। এইবোৰ বাহানা মোৰ লগত নচলিব। বাথৰুমত পৰি তোৰ মগজটো হিলি গ'ল, কবিতা পাহৰিলি। দেউতাৰ নাম্বাৰটো দিবি, ফোন কৰি মাতিব লাগিব, গাৰ্জেন কল কৰিব লাগিব। তহঁতৰ নিচিনা ল'ৰা ছোৱালী বহুত ঠাণ্ডা কৰিলোঁ বুজিছ। তোৰ দেউতাৰা মোৰ লগতে পঢ়া, গম পাইছ LP স্কুলত। তোৰ কমপ্লেইন মই ভালকৈ দিব লাগিব। ছাৰ প্লিজ দেউতাক কমপ্লেইন নিদিব, লাগিলে মাক দিব। দেউতাই মোক পিটি একদম ঘুগুলা বনাই দিব। এইবোৰ ড্ৰামা নচলিব। প্লিজ ছাৰ, আপুনিতো মোক পানিছমেণ্ট দিলেই। গোটেই এটা পিয়ৰ আপুনি মোক এনেকৈ আঁঠুকাঢ়ি থৈ দিছে, চবেই হাঁহিছে মোক চাই। প্লিজ আপকো আপকি 10 টিকা বাস্তা। কি পাস্তা? আপকো আপকি 10 টিকা বাস্তা। হিন্দী নাঝাৰিবি মোৰ আগত, হিন্দী নাঝাৰিবি। সেইটোকে ইংৰাজীত কচোন বাৰু। নোৱাৰোঁ ছাৰ, মই শপত খাই কৈছোঁ ছাৰ। পৰহিলৈ মুখস্থ দি দিম, কাইলৈ দেওবাৰ নহয়, পৰহিলৈ মই পূৰা একদম হলহলীয়াকৈ মুখস্থ দি দিম। তোৰ এনেকৈ কিমান দেওবাৰ শনিবাৰ সেই সোমবাৰ পাৰ হৈ গ'ল। যা ঘৰলৈ যা, তই গম পাই যাবি আজি। ৰহ ছাৰ, উঠিব পাৰোঁনে মই? উঠ যা, 3টা বাজিব হ'ল, ঘৰলৈ যাগে। কাকতি ছাৰৰ হাগনি হ'লেই হয় আৰু, ৰাস্তাত গৰু এখি দিলেই হয় আৰু, মোক ইমান শাস্তি দিয়া। হাতে খুটিলে আৰু ভাল পাম। শুনিলে নেকি বাৰু? ইমান অভদ্ৰ ল'ৰা ঐ, তই মোক মৰিবলৈ হাও দিছ হে। জানি থবি, শগুনৰ হাৰত বুঢ়া গৰু নমৰে। এতিয়া একদম ঘৰলৈ যা।